সকলোকে নমস্কাৰ জনাইছোঁ। আগন্তুক যি নিৰ্বাচনী আমাৰ গাঁও পঞ্চায়ত নিৰ্বাচনী হ'ব 2 তাৰিখে ভোটদান কাৰ্যসূচী হ'ব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক লগত লৈ আমি বিভিন্ন স্তৰত আমাৰ যিসমূহ আমাৰ বুথ কমিটি আছে, বুথ কমিটি সকলো সদস্যক আমি লগত লৈ আমাৰ যিসমূহ ৱাৰ্ড আছে, ৱাৰ্ডসমূহত আমি বৰ্তমান আমাৰ যি প্ৰচাৰ কাৰ্যসূচী আমি চলাবৰ বাবে আমি প্ৰয়াস কৰি আহিছোঁ। আমি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছোঁ। আমি আশা প্ৰকাশ কৰিছোঁ আমাৰ নগৰমহল গাঁও পঞ্চায়তত আমি আমাৰ প্ৰতিনিধিয়ে যিসকল প্ৰতিনিধিয়ে ৱাৰ্ডৰ প্ৰতিনিধিত্ব আগবঢ়াইছে তেওঁলোকক লৈ পেলাই আমি আমাৰ যি কমিটি আমি গঠন কৰিব পাৰিম আৰু আঞ্চলিক পঞ্চায়ততো আমি দখল আমাৰ ৰাখিব পাৰিম, জিলা পৰিষদতো আমি আমাৰ দখল ৰাখিব পাৰিম বুলি আমি ৰাইজৰ পৰা এই ভৰসা আমি পাইছোঁ আৰু সকলোকে এই আপাহতে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই প্ৰথমে নগৰমহল গাঁও পঞ্চায়তৰ অন্তৰ্গত দুয়ালি মাছবাসী সন্মানীয় ভোটদাতাসকলক আবেদন জনাব বিচাৰোঁ যে মই বৰ্তমান আগন্তুক পঞ্চায়তত দুয়ালি মাছৰ পৰা সদস্য পদৰ প্ৰাৰ্থীত প্ৰতিনিধিত্ব কৰিছোঁ। মই আশা ৰাখিছোঁ দুয়ালি মাজৰ যিসকল ভোটদাতা তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰিব। ইয়াৰ কাৰণ হ'ল যে দেশৰ চৰকাৰৰ যি উন্নয়নৰ ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰাখি আমাৰ এই অঞ্চলতো বিভিন্ন ধৰণৰ সমাজ কল্যাণমূলক কাম হৈছে। যিবিলাক আঁচনি আহিছে এই আঁচনিবিলাকে প্ৰকৃত হিতাধিকাৰীয়ে পাবলৈ সক্ষম হৈছে আৰু যিসকলে নাই পোৱা আৰু যিসকলে আজি এতিয়া বৰ্তমানো ঘৰ চৰ নাই পোৱা আমি তেখেতসকলক পৰ্যায়ক্ৰমে চেষ্টা কৰি অতি শীঘ্ৰে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। হয়, যোৱা 15টা বছৰে কংগ্ৰেছৰ ৰাজত্বকালত কেৱল দুৰ্নীতিৰ প্ৰশ্ৰয় আমি দেখা পালোঁ। ইতিমধ্যে আমি যদিও বিৰোধী আছিলোঁ তেতিয়া আমি পঞ্চায়তৰ দ্বাৰা আমি সমূহ ৱাৰ্ডত বিভিন্ন ধৰণৰ জনকল্যাণৰ কাম কৰিছোঁ। শেহতীয়াকৈ এই নিৰ্বাচনৰ আগমুহূৰ্তত আমি আমাৰ নিজৰ ৱাৰ্ডত আমি 2টাকৈ উন্নয়নমূলক কাম আমি মাননীয় বিধায়ক মহোদয়ৰ পৰা আনিছোঁ। ইতিমধ্যে আপোনালোকে জানে আমাৰ ওচৰতে থকা যিটো আমাৰ ক্লাব নিউজ আপোনাৰ প্ৰভাতী সংঘ, এই সংঘৰ পূৰ্ণাংগ গতিত কাম চলি আছে। এটা সুন্দৰ তেওঁলোকৰ বাৰাণ্ডা আমি এখন ব্যৱস্থা কৰাই দিছোঁ। ইতিমধ্যে আমাৰ কাষতে থকা আমাৰ ৱাৰ্ডৰ যিখন দুয়ালি মাছ LP স্কুল, এই LP স্কুলতো এতিয়া পূৰ্ণাংগ গতিত পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু আমি এইখিনি খুব সুখী। ইতিমধ্যে আমাৰ JJMৰ দ্বাৰা যি জলযোগৰ ব্যৱস্থা, জলপানী ব্যৱস্থা, এই পানীৰ ব্যৱস্থাসমূহ মানুহে উপভোগ কৰিছে আৰু আগন্তুক দিনত আমাৰ লক্ষ্য আছে যে আমাৰ কেইবাটাও ৱাৰ্ডত পথ আৰু উপপথ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। ইয়াতে আমাৰ কবৰস্থানৰ বাবে বাউণ্ডেৰী ৱাল দিয়াৰ ব্যৱস্থা কৰাৰ আমাৰ কল্পনা আছে আৰু বিভিন্ন সমস্যাৰ জৰ্জৰিত আমাৰ দুয়ালি মাছটোক আমি যাতে পুনৰ ইয়াক শক্তিশালী ৰূপত আমি সমস্যাসমূহ সমাধান কৰি জনসাধাৰণৰ উন্নতি কৰিব পাৰোঁ, এয়া আমাৰ নিশ্চয় আমাৰ লক্ষ্য হ'ব।